গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ দৰে বিমানেৰে কৰাচীলৈ যোৱা নাছিল গৌৰৱ গগৈ স্থলপথেৰে আটাৰী সীমান্ত হৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ মানুহৰ চকুত ধৰা নপৰিবলৈ বিমানযোগে যোৱা নাছিল গৌৰৱ গগৈ কোন মুহূৰ্তত কিমান সময়ত গৌৰৱ গগৈ আটাৰী সীমান্ত পাৰ হৈছিল তথ্য আছে মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ গৌৰৱ গগৈ যোৱা গাড়ীখনৰ নম্বৰ নাজানে মুখ্যমন্ত্ৰী সমগ্ৰ তথ্য সংগ্ৰহ কৰি 10 ছেপ্টেম্বৰত ৰাজহুৱা কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল তেওঁ আটাৰী দি পাকিস্তানত প্ৰৱেশ কৰিছিল গতিকে ছ'চিয়েল মিডিয়াত কোনে প্ৰকাশ কৰিছে হেতুৰ লগত আমি কথা নহয় তেওঁ গাড়ী দি সোমাইছিল ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে ফ্লাইটেদি যোৱা নাই তেওঁ গৈছিলে গাড়ী দি সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে গাড়ী নম্বৰ আমাৰ হাতত নাই কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেই মিনিটত পাকিস্তানত গৈছে এইটো আমি জানো কিন্তু চাৰ্টিফাইড কপি লাগিব মই জানাখিনিটো ক'লে মোক বিশ্বাস নকৰিব এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে